হেল্ল' এভৰিৱান, আজি আকৌ আহিলোঁ নতুন এটা ভিডিঅ' লৈ, নতুন এটা টপিক লৈ। আজিৰ টপিকটো হ'ল যে ৰিচেণ্টলি হৈ যোৱা ইনচিডেণ্টৰ ওপৰত। ৰিচেণ্টলি কি হৈছিলে, ADRE এক্সামৰ কাৰণে গভৰ্ণমেণ্টে স্পেচিফিক সময়ৰ কাৰণে ইণ্টাৰনেট বন্ধ কৰি দিছিলে। অলপ সময়ৰ কাৰণে কি কৰিছিলে, ইণ্টাৰনেট বন্ধ কৰি দিছিলে। অলপ সময় কোৱাটো ভুল হ'ব, ৰাতিপুৱা 8:30 পৰা ইভিনিং 4:30লৈকে ইণ্টাৰনেট বন্ধ আছিলে। ক'বলৈ গ'লে পূৰা দিনটোৱে ইণ্টাৰনেট বন্ধ আছিলে। তো সেই ইণ্টাৰনেট বন্ধ থকাৰ ফলত বহুত মানুহৰ বহুত ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিলে। তো এতিয়া কুৱেশ্যন হ'ল যে গভৰ্ণমেণ্টে যেতিয়াই মন কৰে তেতিয়া ইণ্টাৰনেট বন্ধ কৰিব পাৰে নেকি? যে আজি বোলে গভৰ্ণমেণ্টৰ মন গ'ল যে আজি ফেচবুক, হোৱাটছআপ কাকো চলাব নিদিওঁ, ইণ্টাৰনেট বন্ধ, তেনেকৈ কৰিব পাৰে না? কিবা নিয়ম, কিবা আইন, কিবা ল আছে? নিশ্চয় আছে কিছুমান ল। প্ৰথমটো হ'ল যে ছেকশ্যন 144 ধাৰাৰ অধীনত গভৰ্ণমেণ্টে কোনো লোকেল এৰিয়াত যদি কিবা এটা ভাইলেঞ্চ যদি ক্ৰিয়েট হৈছে তেতিয়া গভৰ্ণমেণ্টে সেই এৰিয়াখিনিত ইণ্টাৰনেট বন্ধ কৰি দিব পাৰে, চ' ডেট সেই এৰিয়াত যাতে আৰু ভায়লেঞ্চ স্প্ৰেড নহয়। কিছুমান মানুহ আছে নহয়, ছ'চিয়েল মিডিয়াত কি কৰে যে হেট স্পীচ দিয়ে, আৰু তাৰ ফলত বহুত মানুহ সেই হেট স্পীচ শুনি পেলাই আকৌ আৰু বেছি ভায়লেঞ্চ হৈ যায়, বেছি স্প্ৰেড হৈ যায়। সেই হিচাপে সেইবোৰ ৰোধ কৰাৰ কাৰণে ইণ্টাৰনেট অলপ সময়ৰ কাৰণে বন্ধ কৰি দিয়ে। আৰু ছেকেণ্ডটো মই নাম পাহৰিছোঁ, মই চাই লওঁ এবাৰ। টেম্পৰাৰী ছাছপেনশ্যন অফ টেলিকম ছাৰ্ভিচেছ এক্ট 2017 আৰু দ্য ইণ্ডিয়ান টেলিগ্ৰাফ এক্ট 1885 ছেকশ্যন 5ৰ অধীনত কি কৰা হয়, ইণ্টাৰনেট কৰ্তন কৰি দিয়া হয়। তো ইমানবোৰ যদি ল বা ইমানবোৰ যদি আইন আছেয়ে হ'লে আমি এই বিষয়ে আলোচনা কিয় কৰি আছোঁ? এইবোৰ আলোচনা কৰাৰ কিবা দৰকাৰ আছে নেকি? তো দৰকাৰ আছে, নিশ্চয় আছে, সেইকাৰণে আমি আলোচনা কৰি আছোঁ। আজিকালি কি হৈছে যেন যোনটো আমাৰ দৈনন্দিন জীৱনত আমাৰ ইণ্টাৰনেটটো এটা পাৰ্ট এটা হৈ গৈছে, যে ইণ্টাৰনেট নহ'লে আমি চলিব নোৱাৰোঁ। আমি ক'ৰবাত গৈছোঁ, আমি পে'মেণ্ট কৰিব লাগে, আমি অনলাইন পে'মেণ্ট কৰি দিওঁ, থ্ৰু পে'টিএম হওক, ফোনপে' হওক, গুগল পে' হওক। ক'ৰবাত যাবলৈ মন গৈছে, আমি ওলা, উবেৰ বা ৰেপিডৰ থ্ৰুৰে আমি ক'ৰবাত যাব পাৰোঁ। ডাইৰেক্টলি বোলে এপ আছে, এপত বুক কৰি দিলোঁ, গুচি গ'লোঁ। কিবা খাব মন গৈছে, আমি জমেট' বা ছুইগিত অৰ্ডাৰ কৰি দিলোঁ, ঘৰত বস্তু আহি গ'ল। তো ইণ্টাৰনেট বহুত ধৰণৰ কামত আমি আজিকালি দেখা পাওঁ। যেনেকা যদি এতিয়া অসুবিধাৰ সন্মুখীন বুলি ক'লোঁ যে মই, কি হয়, বহুত ধৰণৰ মানুহ আছে। মই যে ইমানবোৰ যে কথা ক'লোঁ যে অ'লা, উবেৰ, জমেট' এইবিলাক কৰ্মৰত মানুহবোৰ তেওঁলোকৰ ইনকাম ক'ৰবাৰ জেনেৰেট হয়, তেওঁলোকৰ কাষ্টমাৰ ক'ৰ পৰা পায়? ইণ্টাৰনেটৰ থ্ৰুৰেতো তেওঁলোকে পায় না। ইণ্টাৰনেটত মানুহে যেতিয়া বুক কৰে, কিবা এটা ৰিকুৱেষ্ট পঠায় যে আমাক এটা কেবৰ দৰকাৰ হৈছে, তেতিয়া কি হয়, মানুহজনে এটা কাষ্টমাৰ পায়, আৰু কাষ্টমাৰ থ্ৰুৰে, ইণ্টাৰনেটৰ থ্ৰুৰে মানুহজনৰ ইনকাম জেনেৰেট হয়। যেতিয়া ইণ্টাৰনেট এটা পিৰিয়ডৰ কাৰণে যদি বন্ধ থাকে, তেওঁলোকৰ ইনকাম সিদিনা নহয়, বা এটা ইকনমিক লছ বুলি আমি ক'ব পাৰোঁ। তো ADRE এক্সামত যোনদিনা বন্ধ আছিলে, তেতিয়া এটা ইনচিডেণ্ট হৈছিলে মোৰ ফ্ৰেণ্ড এটাৰ লগত। কি হৈছিলে মই কৈ আছোঁ আপোনালোকক। তো ফ্ৰেণ্ডজনে কি কৈছিলে, গুগল মেপ চাই পেলাই গৈ আছিলে, যে চেণ্টাৰটো নিজৰ ঘৰৰ পৰা বহুত দূৰত আছিলে, 50-60 কিলোমিটাৰমান দূৰত আছিলে। তো অচিনাকি জেগা গুগল মেপ চাই গৈ আছিলে, হঠাৎকৈ বোলে ৰাস্তাত ইণ্টাৰনেট নাইকিয়া হৈ গৈছে। এতিয়া চাই আছে, হঠাৎকৈ ন' ইণ্টাৰনেট কানেকশ্যন বুলি লিখা আহিছে। এতিয়া কি কৰিব ভাবিব পৰা নাই। মানুহক সুধি গৈছে, এণ্ডত যাই কিনে পাইছে। কিন্তু তেতিয়া কি হয়, যেতিয়া আমি ক'ৰবাত যদি যাই থাকোঁ, গুগল মেপত চব কিছু আহি থাকিলে আমি কাকো সুধিব নালাগে, আমি সোনকালকৈ যাই জেগাখিনি পাই যাওঁ। যেতিয়া আমি ক'ৰবাত গৈ থাকিলে ৰখি মানুহক সুধিব লাগে যে কোনফালে যাব লাগিব, আকৌ অলপমান গ'লে আকৌ কনফিউজন হ'ল, আৰু একজনক সুধিব লাগে যে কোনফালে যাব লাগিব। তো সেইটো এটা টাইম কনজিউমিং হৈ যায়। আৰু মোৰ লগতে এটা যেতিয়া 2017ত মোৰ লগতে এনেকুৱা হৈছিলে, মই এটা এণ্ট্ৰেঞ্চ দিবলৈ গুৱাহাটী গৈছিলোঁ। তেতিয়া মই যোন জেগাত আছিলোঁ, তাতে পৰা এণ্ট্ৰেঞ্চ এক্সামৰ চেণ্টাৰটো অলপমান দূৰত আছিলে। তো মই এজন অট'ৱালাক সুধিলোঁ যে দাদা, মই অমুক জেগাত যাব লাগে, কিমান টকা ভাড়া লাগিব? তেওঁ ক'লে যে 300 টকা লাগিব। মোৰ 300 টকাটো বহুত বেছি হৈ যায়। লগে লগে মই মোবাইল ওলাই উবেৰ চেক কৰিলোঁ। উবেৰত চালোঁ যে 70 না 80 ৰুপিজ তেনেকৈ কিবা এটা আছিলে। তো মই সোনকালকৈ মই যাবও পাৰিলোঁ, মোৰ পইচাও কম লাগিলে। তো ইণ্টাৰনেট থকাৰ ফলত মোৰ এটা সুবিধা এটা হৈছিলে। আৰু মই কি ভাবোঁ যে ADRE এক্সামৰ কাৰণে ইণ্টাৰনেট বন্ধ ৰখাটো, মোৰ মন্তব্য যদি কোনোবাই বিচাৰে, মই ভাবোঁ যে এইটো ইমান এটা তেনেকুৱা বিষয়বস্তু নহয় যে ইণ্টাৰনেট বন্ধ ৰাখিব লাগিব। কাৰণ এক্সামৰ সময়ত দেখা পোৱা গৈছে যে পুলিচ প্ৰশাসনে হওক বা এক্সাম চেণ্টাৰৰ ভিতৰত সোমোৱাৰ পিছত য'ত ইনভিজিলেটৰ হওক বা যোনে গাৰ্ড থাকে, তেওঁলোকে বহুত ধুনীয়াকৈ তেওঁলোকৰ কৰ্তব্য পালন কৰিছে।
তো তাত কোনোবাই মোবাইল লৈ যায় ইণ্টাৰনেটত চাৰ্চ কৰি কেনে কোনোবাই যে কৰিব পাৰিব ইমান মানে ছিকিউৰিটি থকাৰ পিছতো মইতো নাভাবোঁ কাৰণ কেনেকুৱা দেখা পোৱা যায় যে চেণ্ট্ৰেল লেভেলৰো কিছুমান এক্সাম UPSC হৈ গ'ল NEET হৈ গ'ল JEE হৈ গ'ল তেতিয়াও আমি ইণ্টাৰনেট কৰ্তন কৰা আমি দেখা নাপাওঁ বা ষ্টেট লেভেল এক্সাম APSCৰ সময়তো আমি ইণ্টাৰনেট কৰ্তন কৰা দেখা নাপাওঁ ইউনাইটেড নেশ্যন অফ হিউমেন ৰাইট কাউন্সিলে 2016ত মানে এনেকৈ কৈছিলে যে ৰাইট টু ইণ্টাৰনেট এটা ফাণ্ডামেণ্টেল ৰাইট হ'ব লাগে আৰু আমাৰ ইণ্ডিয়াত কি হৈছিলে ফাহিম শ্বিৰিন নামৰ ছোৱালী এজন কেৰেলা হাইকোৰ্টত এটা পিটিশ্যন ফাইল কৰে তাই এজনী ষ্টুডেণ্ট আছিলে আৰু তাই থকা হোষ্টেলত 6 বজাৰ পৰা সন্ধিয়া 6 বজাৰ পৰা ৰাতি 10 বজালৈ মোবাইল মানে তেওঁলোকে লগত ৰাখিব নোৱাৰিব তো সেই হিচাপে তেওঁ হাইকোৰ্টত কেছ ফাইল কৰিলে আৰু হাইকোৰ্টৰ পৰা নিৰ্দেশ আহিলে যে যোনটো ইণ্টাৰনেটটো যদি হয় ইণ্টাৰনেটটো এটা ৰাইটটো এটা ইণ্টাৰনেটটো এটা ফাণ্ডামেণ্টেল ৰাইট হয় মানে এইটো ৰাইট টু এডুকেশ্যনৰ লগত তুলনা কৰা হৈছে আৰু এটা কেছ আছে এনেকুৱা অনুৰাধা বাছিন তেওঁ এজন কাশ্মীৰী জাৰ্ণালিষ্ট হয় তেওঁ সুপ্ৰিম কোৰ্টত পিটিশ্যন ফাইল কৰিছিলে যে আমাৰ ফাণ্ডামেণ্টেল ৰাইট যোনটো আছে ইণ্টাৰনেট বন্ধ কৰাৰ ফলত সেইটো এটা ফাণ্ডামেণ্টেল ৰাইটৰ এটা ভায়লেশ্যন এটা হৈ আছে তো তেওঁ কেছ ফাইল কৰে তাৰপিছত সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিয়ে যে যিমানবোৰ ইণ্টাৰনেট ছাছপেনশ্যনৰ যিমানবোৰ আছিলে সেইবিলাক ৰিভিউ হ'ব লাগে কিয় হৈছিলে আৰু মানে ফাণ্ডামেণ্টেল ৰাইট ভায়লেট যাতে নহয় কিবা এটা কাৰণ যদি আছে স্পেচিফিক সময়ৰ কাৰণে হ'ব লাগে লং টাৰ্মৰ কাৰণে যাতে নহয় তো এনেকুৱা বহুত ধৰণৰ কেছ অলৰেডি আমাৰ ইণ্ডিয়াত চলিছে আৰু এইটো এটা ডিবেটেবল এটা মানে টপিক এটা হয় বহুত মানুহে এইটোৰ সাপেক্ষে ক'ব বহুত মানুহে এইটোৰ বিপক্ষে ক'ব তো মোক যদি সোধে যে ADR এক্সামৰ কাৰণে সেইটো মানে ঠিক আছিল নে নাই মই ক'ম যে সেইটো ইমান এটাও মানে ডাঙৰ নাছিলে যে সেইখিনি সময়ৰ কাৰণে ইণ্টাৰনেট বন্ধই কৰি দিব লাগিব যেনেকৈ মই এক্সাম্পল দিছোঁ APSC UPSCতো আমাৰ মানে ইণ্টাৰনেট বন্ধ কৰা দেখা নাপাওঁ আমি তো এই বিষয়ে আপোনাৰ মতামত মই জানিব বিচাৰিম যে আপোনালোকে ADR এক্সামৰ দিনা ইণ্টাৰনেট নথকাৰ ফলত আপোনালোকে কি অসুবিধাৰ সন্মুখীন হৈছিলে এই বিষয়ে আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু আজিৰ বাবে এইখিনিতে মই সামৰণি কৰিলোঁ নেক্সট ভিডিঅ'ত নতুন কিবা এটা টপিক লৈ আহিম নতুন কিবা এটা আমি শিকিম আৰু আপোনালোকে যদি ভাবে যে আজি মই যিখিনি কথা পাতিছোঁ এইখিনিত অলপ হ'লেও মই কিবা এটা নলেজ শ্বেয়াৰ কৰিব পাৰিছোঁ হ'লে এই ভিডিঅ'টো আপোনালোকৰ নিজৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম হওক হোৱাটছএপত হওক আপোনালোকে শ্বেয়াৰ কৰি কিনে মোক অলপ সহযোগিতাৰ সহায় কৰিব বুলি এটা আশা ৰাখিছোঁ ধন্যবাদ